তোমালোকৰ এখন হৈছে এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰ ছ'চিয়েল ছায়েন্সৰ হয়। ছাত্ৰ ছাত্ৰীসকল এনুৱেল এক্সামবিলাক চলি আছে বিভিন্ন ডিষ্ট্ৰিক্টত। চ' এইখন হৈছে কামৰূপ মেট্ৰ' অৰ্থাৎ গুৱাহাটীৰ হয় কুৱেশ্যন পেপাৰখন। চ' এজন ষ্টুডেণ্টে যে আজি হৈ গ'ল এই হৈ যোৱা কুৱেশ্যন পেপাৰখন চেণ্ড কৰিছে যাতে বাকী ছাত্ৰ ছাত্ৰীখিনিও গম পায় বা কেনেকুৱা প্ৰশ্ন আহে পেটাৰ্ণ আহে জানিব পাৰিব। লগতে যিসকল ছাত্ৰ ছাত্ৰী কামৰূপ মেট্ৰ' বা গুৱাহাটীৰ এইখন কুৱেশ্যন পেপাৰ পৰীক্ষা দিলে তোমালোকে কেইটানো হ'ল শুদ্ধ উত্তৰ তোমালোকে চাব পাৰিবা। মই এনচাৰখিনিও দি দিম। ছাত্ৰ ছাত্ৰীসকল আগৰ কুৱেশ্যন পেপাৰবিলাক বা যিবিলাক হৈ যোৱা কুৱেশ্যনবিলাক চাবা, তাৰ পৰা ভালেখিনি কমন পৰিবা। সেইকাৰণে লাষ্টলৈকে ভিডিঅ'টো চাবা, ঠিক আছে? ইয়াৰ পৰা ভালেখিনি কমন কিন্তু পৰীক্ষাত পৰিব। ছাত্ৰ ছাত্ৰীসকল তাৰ উপৰি এটা মই ভাল খবৰ দিব বিচাৰো, যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন টিউচন কৰিব বিচাৰে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল এতিয়াতো তেওঁলোকৰ কি হয় অফলাইন টিউচনত ভালেখিনি পইচা লাগে, বহু ছাত্ৰ ছাত্ৰীয়ে ল'ব নোৱাৰে, কষ্ট থাকে। স্কুল 3টা বজাত ছুটি দিয়ে, 3টা বজাত ছুটি দিয়ে, তাৰপিছত আহি আকৌ টিউচনত যাব লাগে, বহুতে অসুবিধা পায় আৰু গাৰ্জেনখিনিও চিন্তিত হৈ থাকে ষ্টুডেণ্টটো নহালৈকে, টিউচনৰ পৰা সন্ধিয়া নহালৈকে। সেইকাৰণে SR এডুকেশ্যনৰ পৰা অনলাইন টিউচন লৈ অহা হৈছে মাত্ৰ 99 টকাত। মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ 4টাকৈ ছাবজেক্ট পঢ়াব মাত্ৰ 99 টকাতে। ছাত্ৰ ছাত্ৰীসকল যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো SMS কৰিবা, তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্ট। তেতিয়া তাৰপিছত তোমালোকক QR কোড লগতে তোমাৰ ডিটেইলছখিনি দিম, সেইমতে তোমালোকে পে'মেণ্ট কৰাৰ লগে লগে ক্লাছত জইন হ'ব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল তেনেহ'লে হোৱাটছএপ নাম্বাৰটো SMS কৰিবা আৰু ক্লাছত জইন হ'বা। এতিয়া নেক্সট আহিলে মই প্ৰশ্নখিনি, আৰু ভালেখিনি ছাত্ৰ ছাত্ৰী ইতিমধ্যে কিন্তু জইন হৈছে। এতিয়া 8ৰ যিহেতু প্ৰশ্নখন ফুল মাৰ্কছ থাকে 100 আৰু সময় থাকে 3 ঘণ্টা। এতিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱা। যিসকলে 50 মাৰ্কছ থাকে তোমালোকৰ সুবিধা হ'ব কুৱেশ্যন পেপাৰখন, ঠিক আছে? শুদ্ধ উত্তৰটো বাছি উলিওৱা। তলৰ কোনটো নীলা গ্ৰহ? জানাই তোমালোকে পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়। চুনামি শব্দৰ অৰ্থ হ'ল, ইয়াৰে হৈছে পটাছ চৰাইৰ ঢৌ হ'ব। 3 নম্বৰটো হ'ব শুদ্ধ উত্তৰ। তলৰ কোনটো অলৌহজাত খনিজ সম্পদৰ উদাহৰণ? ইয়াত যদি চাওঁ আকৰিক লৌহ হ'ব। নেক্সট হৈছে অভ্য উৎপাদনত ভাৰতৰ স্থান কি হ'ব? ইয়াৰ ফাৰ্ষ্ট অৰ্থাৎ প্ৰথম হ'ব। ভাৰতত কেতিয়াৰ প্ৰথম ৰেল চলিছিল? 1853 চনত। ব্ৰহ্মপুত্ৰ উৎসৰ পৰা মোহনলৈকে দৈৰ্ঘ্য কিমান? 2906 কিলোমিটাৰ। মই সিদিনা এইবিলাক পঢ়াইছো তোমালোকক পাঠৰ ওপৰত লাইফত আহি। তলৰ কোনখন বৰাক নদীৰ উপনদী হৈছে? ইয়াৰে কুচিয়াৰা হ'ব, বাকী এইখন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উপনদী। খন হৈছে কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। আটাইতকৈ প্ৰাচীন মানচিত্ৰৰ উদ্ধাৰ ক'ত হৈছিল? মেচপটমিয়াত। নেক্সট হ'ল কোনে ভাৰতৰ প্ৰথম বিজ্ঞানসন্মত মানচিত্ৰ প্ৰস্তুত কৰিছিল? ভাৰতত ইংৰাজসকলে প্ৰস্তুত কৰিছিল। পলাশী যুদ্ধ কোন নদীৰ পাৰত হৈছিল? ভাগীৰথী। ৰেগুলেটিং এক্ট প্ৰণয়ন কৰা হৈছিল। ইয়াত হৈছে 1773 খ্ৰীষ্টাব্দ। এইটো চাবা দেই, আহি থাকে পৰীক্ষাত। ভাৰতৰ প্ৰথম ডাক টিকট কেতিয়া প্ৰচলন হৈছিল? 1854 চনত। ইয়াৰ আটাইখিনিয়ে কমন, ঠিক আছে? আটাইখিনিয়ে চাবা। সতীদাহ প্ৰথা কোন গভৰ্ণৰ জেনেৰেলে বন্ধ কৰিছিল? লৰ্ড উইলিয়াম বেটিং। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজা কোন আছিল? লক্ষ্মীসিংহ। বদন চন্দ্ৰ বৰফুকনক হত্যা কোনে কৰিছিল? পূৰ্ণানন্দ বুঢ়াগোহাঁই। 1857 চনৰ বিদ্ৰোহত প্ৰথম শ্বহীদ মংগল পাণ্ডে। নেক্সট কিমান চনৰ সম্পত্তি অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বিলোপ কৰা হৈছিল? সেইটো হৈছে 1978 চনত। নেক্সট শিশু সুৰক্ষাৰ আৰু যৌন অপৰাধৰ যিটো আইন প্ৰণয়ন কৰিছিল সেইটো 2012 চনত। কিমান চনত ভাৰতৰ ত্ৰিৰংগ পতাকাখনে স্বীকৃতি দিছে? স্বাধীনতা হৈছে 1947 চনৰ 15 আগষ্টত। 2 নম্বৰ প্ৰশ্নটো হৈছে চমু উত্তৰ লিখা, য'ত 1-10 অৰ্থাৎ 10টাত 10 নম্বৰ আছে। ভূপৃষ্ঠ কিমান শতাংশ জলভাগে আগুৰি আছে? জানাই তোমালোকে 71%। ভাৰতৰ দীৰ্ঘতম যাত্ৰাপথৰ ৰেলগাড়ীখনৰ নাম বিবেক এক্সপ্ৰেছ। ব্ৰহ্মপুত্ৰৰ মুঠ উপনৈৰ সংখ্যা 90খন, 57খন উত্তৰ পাৰত, দক্ষিণ পাৰত 33খন। ভাৰতৰ প্ৰথম বেংক হৈছে বেংক অৱ হিন্দুস্তান। ভাৰত উত্তৰ পূব পৰিষদৰ কাৰ্যালয় ক'ত অৱস্থিত? শ্বিলং, যিটো NEC। তাৰপিছত যি নম্বৰ প্ৰশ্নটো, কোনে চৰ্ত বিলোপ নীতি উদ্ভাৱন কৰিছিল? তেখেত হৈছে লৰ্ড ডেলহাউচি। নেক্সট হৈছে H2 কোনজন গভৰ্ণৰ মাটিৰ পট্টা ব্যৱস্থা কৰা হৈছিল? ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, মই পিন কৰি দিম, তোমালোকে চাবা, ঠিক আছে? এইটো কমেণ্ট ছেকশ্যনত জনাবা, যাৰ শুদ্ধ হয় তেওঁৰ কমেণ্টটো মই পিন কৰি দিম। নেক্সট হ'ল I নম্বৰ প্ৰশ্নটো হৈছে 1857 চনৰ বিদ্ৰোহত বিদ্ৰোহীসকলে কাক ভাৰতবৰ্ষৰ সম্ৰাট হিচাপে ঘোষণা কৰিছিল? দ্বিতীয় বাহাদুৰ শাহক।
নেক্সট বৰ্তমান নাগৰিকে পালন কৰিবলগীয়া মৌলিক কৰ্তব্য কিমানটা 11টা নেক্সট 3 নম্বৰ প্ৰশ্নটো হৈছে খালী ঠাই পূৰ কৰা আৰু এইখন প্ৰশ্নখন মই গ্ৰুপত দি দিম হোৱাটছএপ গ্ৰুপত যিসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকে পাই যাবা দেশ আয়ৰ বৃদ্ধিয়ে দেশ এখনক দেশ হোৱাত সহায় কৰে লিখিব ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দেশ এখনক উন্নত হোৱাত সহায় কৰে নেক্সট হ'ল বি নম্বৰটো দেশ লোকসকলে অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয় ইয়াৰ এনসাৰটো হ'ব গৰীব বা আমি দুখীয়া বা পিছপৰা লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয় নেক্সট হৈছে সি নম্বৰ সংবিধানৰ 42তম সংশোধনৰ যোগেদি সংবিধান প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোগ কৰা হৈছে নেক্সট হৈছে সংবিধান খচৰা কমিটিৰ অসমৰ সদস্যজন হ'ল সৈয়দ মহম্মদ ছাদুল্লাহ শুদ্ধ উত্তৰটো বাছি উলিওৱা দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে হ'ব যেটো নালাগে এটো কাটি দিবা ওলা লিখিব লাগে যেটো শুদ্ধ উত্তৰটো লিখিবা দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে নেক্সট হ'ল বি লিখিবা সত্য ৰস প্ৰকাশ গ্ৰন্থখন ৰচনা হৈছিল দয়ানন্দ সৰস্বতী নেক্সট হৈছে সি নম্বৰ বৰাক নৈ দৈৰ্ঘ্য হৈছে 900 কিলোমিটাৰ দুই নম্বৰ উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম গুৱাহাটীত অৱস্থিত যেটো নেটফি বুলি কোৱা হয় সিম্পল আমি যে শৰ্ট ফৰ্মত কওঁ বৰ্তমান ৰাষ্ট্ৰীয়কৃত বাণিজ্যিক বেংকৰ সংখ্যা 12টা ক্ৰমানুসৰি খজোৱা ইয়াতে আমি ক্ৰমানুসৰি খজোৱা মহামূৰীয়া বিদ্যুৎ প্ৰথম হৈছিল তাৰ পিছত আমি কেপ্টেইন ৱেলছৰ অসম আক্ৰমণ তাৰ পিছত মানৰ দ্বিতীয় আক্ৰমণ তাৰ পিছত হ'ব ইটো মানৰ তৃতীয় আক্ৰমণ চৰিত দি ইয়াণ্ডাব সন্ধি তোমালোকে দেখা পাইছা মই লিখি দিয়ে দিছো তোমালোকে হিমতে মিলালে হয় নেক্সট যেটো সোঁফালৰ লগত বাওঁফালটো মিলোৱা চাংপু তিব্বতত চাংপু বুলি জনা যায় অৰুণাচল ব্ৰহ্মপুত্ৰক তাৰ পিছত অৰুণাচলত চিয়াং খৰপিল হৈছে একাবেকা গতিপথ কলং হৈছে খুটি আৰু নদী দ্বীপ হৈছে মাজুলী ধুনীয়াকৈ মিলাব পাৰিবা আৰু 2 নম্বৰীয়া প্ৰশ্নকেইটা মই তোমালোকৰ লগত বাৰু আলোচনা কৰা নাই তোমালোকে নিজে পাৰিবা আৰু কিটা আলোচনা কৰি থাকিলে বা লিখি দিলে সুবিধা হয় সো 2 নম্বৰ প্ৰশ্নটো আছে মই হলেও পঢ়াই দিছো তোমালোকক 7 নম্বৰ উত্তৰ লিখা খনিজ সম্পদৰ ভাগ দুটা কি ধুনীয়া কিতাপত আছে তোমালোকে পাৰিবাই বিটো ভাৰতৰ দুখন কপাহ উৎপাদন কৰা ৰাজ্যৰ নাম অসমত দুটা নদী বন্দৰৰ নাম স্কেল বাম আপুনি বুলিলে কি বুজা বেংকৰ দুটা উল্লেখযোগ্য উদাহৰণ একেবাৰে সহজ হয় মানচিত্ৰ অংকন ব্যৱহাৰ কৰি স্কেল 3 প্ৰকাৰ কি বা মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল 3 বিধ কি গ্ৰাহক মানে কি গ্ৰাহকসকলে লাভ কৰা অধিকাৰসমূহ কি 1857 চনৰ বিদ্ৰোহৰ ফলাফল কেপ্টেইন ৱেলছ কোন আছিল তেখেত অসমলৈ কিয় আহিছিল আৰু ইয়াৰ ফলাফল লিখা কি বাকি সুধিছে 12 নম্বৰ চমুটকা লিখা যিকোনো তিনিটা ইয়াণ্ডাব সন্ধি মনিৰাম দেৱান ভৌগোলিক তথ্য ব্যৱস্থা কেন্দ্ৰীয় বেংক গ্ৰাহক আদালত যিকোনো তিনিটা লিখিব আছে আৰু নেক্সট প্ৰকল্পত 10 নম্বৰ আছে ছাত্ৰসকল ক্লাছ 9 ৰ পৰা ভালদৰে পঢ়িব বিচাৰা যদি অতি কম পইচাৰত অতি কম মাসুলত যদি কষ্ট কৰিব মন নাই কাৰণ কষ্ট স্কুলৰ পৰা আহি কি টিউচন যাব লাগে টিউচনৰ পৰা আহোতে গধুলাই পঢ়িব মন নাযায় এইবিলাক সমস্যাৰ সমাধান কেৱল এছআৰ এডুকেশ্যনে আনিছে মাত্ৰ 99 টকাত বেছি পইচা নহয় তোমালোকে জানা গতিকে কোনো জইন হলে হ'ব পাৰে আজিটো হোৱাটছএপ নম্বৰ এছএমএছ দিবা এডমিশনটো এতিয়াই লৈ থোৱা কাৰণ ষ্টুডেন্ট বহুত আছে গতিকে হোৱাটছএপ নম্বৰ তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখন দিয়াৰ পিছত তাতে স্কেনাৰ এখন দিয়া হ'ব আৰু ডিটেইলছখিনি দিয়া হ'ব তাতে পেমেন্টটো কৰিলে তোমালোকে ক্লাছত জইন হ'ব পাৰিবা ঠিক